আজি আমি CPM দলৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত আঞ্চলিক পাৰ্টিসমূহৰ উদ্যোগত 14 দফীয়া দাবী দিৱস লৈ পেলাই অসমত আন্দোলন কৰিছোঁ। আজি আমি ইয়াতে আন্দোলন সংগঠিত কৰিছোঁ। দাবীবোৰ আপোনালোকৰ কি আছে? দাবীবিলাক কি আছে? দাবীবোৰ মূলতে এই যে বানপানীৰ যিটো সমস্যা, জাতীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। উজনিৰ যি বান পৰিস্থিতি হৈ গ'ল, 3খন ডিষ্ট্ৰিক্ট বিশেষকৈ বেছামাৰ হৈ গৈছে, এই সমস্যা জাতীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে। তেওঁলোকৰ পৰ্যাপ্ত ক্ষতিপূৰণ দিব লাগে। তেওঁলোকৰ গৃহ নিৰ্মাণৰ বাবে 1,20,000 পৰা 1,30,000 টকালৈকে যোগান ধৰিব লাগে। অন্ততঃ সেই বানপীড়িত মানুহসকলক 6 মাহৰ কাৰণে বিনামূলীয়া খাদ্য যোগান ধৰিব লাগে। আনকি যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ যিমান ঋণ আছে ঋণখিনি মুকুব কৰি দিব লাগে। তাৰোপৰি গবাদি পশু কৃষিত বিস্তৰ ক্ষতিসাধন হৈছে, তেওঁলোকৰ ক্ষতিপূৰণ দিয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ চৰকাৰ ল'ব লাগে, এইবোৰ কৰিব লাগে। আৰু আমি লক্ষ্য কৰিছোঁ যে অসমৰ বান সমস্যা এইটো আজিৰ সমস্যা নহয়। আমাৰ দৰে দীৰ্ঘদিন ধৰি আন্দোলন কৰিছে, জাতীয় সমস্যা হিচাপে ঘোষণা কৰক। এইটো অসম চৰকাৰৰ ক্ষমতা, এইটো সমস্যা সমাধান কৰাৰ এখতিয়াৰ নাই। এইটো সমস্যা সমাধান কৰি কেন্দ্ৰীয় চৰকাৰ উদ্যোগ ল'ব লাগিব। কাৰণ এই ব্ৰহ্মপুত্ৰৰ লগত চাইনা যুক্ত হৈ আছে, ভূটান যুক্ত হৈ আছে, ভাৰত যুক্ত হৈ, বাংলাদেশ যুক্ত হৈ আছে। চীনৰ উৎপত্তিস্থলৰ পৰা ভূটান হৈ অসম হৈ পেলাই ভাৰত হৈ পেলাই বাংলাদেশত প্ৰৱেশ কৰিছে বিভিন্ন নামেৰে। গতিকে আমি লক্ষ্য কৰিছোঁ কেন্দ্ৰীয় চৰকাৰে আজিলৈকে উদ্যোগ লোৱা নাই। এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পালে এই সমস্যাৰ সমাধানৰ এটা পথ উলিয়াব। কিন্তু আমি দুৰ্ভাগ্যৰ বিষয়ে অসম চৰকাৰে এইটো পাকে প্ৰকাৰে আহ্বান কৰি আছে। আমি এক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। গতিকে আমাৰ দলে আজি এই কাৰ্যসূচীৰ মাজেদি আনৰ দাবী উত্থাপন কৰিছে যে অসমৰ যি বান পৰিস্থিতি, এই পৰিস্থিতিৰ সমস্যাৰ সমাধানৰ বাবে বিশেষজ্ঞ কমিটি গঠন কৰক। সেইটো নকৰি চৰকাৰে আবুল তাবুল বকি আছে। আজিলৈকে স্পষ্ট হোৱা নাই যে এই বানৰ উৎস কি। আমি শুনি আছোঁ যে বজ্ৰ পাতৰ ফলত বা ইয়াৰ এইটো হৈছে বুলি চৰকাৰে কৈ আছে। ঘটনাটো এইটো নহয়। অবৈধভাৱে শিলৰ খনন কাৰ্য হৈছে, লোহাৰ খনন কাৰ্য হৈছে, আৰু তাৰ লগতে এই বিভিন্ন ধৰণৰ বান্ধ চৰকাৰে তৈয়াৰ কৰিছে। সেই পানীসমূহ আহি পেলাই অসমৰ বান সমস্যাটো তীব্ৰ কৰি তুলিছে। আজি অসমৰ বানপানীৰ বাবে দেখা যায় যে মানুহ নিৰাপত্তাহীনতাত ভুগি আছে। ইভেনকি আমি লক্ষ্য কৰিছোঁ বিভিন্ন চহৰে নগৰে, গুৱাহাটী চহৰকে আপুনি লক্ষ্য কৰক, এজাক বৰষুণতে বানপানী হৈ যায়। আমাৰ ধুবুৰীতো আমি লক্ষ্য কৰোঁ, এজাক বৰষুণতে বানপানী ডুবি যায়। এইবোৰ চৰকাৰে নেদেখে নেকি? সৰ্বসাধাৰণ মানুহে এইবোৰ আতংকত ভুগি আছে। গতিকে অসমৰ বান পৰিস্থিতি আৰু ইয়াৰ যি কৃত্ৰিম বান সমস্যা, এই সমস্যা বিশেষজ্ঞ কমিটি গঠন কৰি ইয়াৰ স্পষ্ট সমস্যাৰ সমাধান পথ উলিয়াব লাগে। তাৰ বাবে আমি আন্দোলন সংগঠিত কৰিছোঁ। আৰু এই আন্দোলনৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ আজি পূৰণ কৰিম। তাৰে 4টা দাবী আছে, কেন্দ্ৰীয় চৰকাৰলৈ যাব, 10টা দাবী অসম চৰকাৰে এইটো মোকাবিলা কৰি সমাধান কৰিব লাগে।